হয় চাওক, নিশাৰ ভাগত বাদুলিপাৰ বুঢ়া গাঁৱৰ যি পৰিৱেশ, সেই পৰিৱেশ আমি দেখুৱাই আছোঁ। আৰু যিহেতু দিনৰ ভাগতে যি হত্যাকাণ্ড সংঘটিত হৈ গৈছিল, সেই হত্যাকাণ্ডত সোণেশ্বৰ গগৈ নামৰ ব্যক্তিজন, বয়োজ্যেষ্ঠ ব্যক্তিজন ইতিমধ্যে নিহত হৈছে। আৰু ইতিমধ্যে তেওঁৰ পত্নী বৰ্তমান অতি সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আছে। আমি এতিয়া সোণেশ্বৰ গগৈৰ বাসগৃহত আছোঁ। আৰু বাসগৃহৰ মোৰ সহযোগে পৰিৱেশটো দেখাব। ইয়াত যিহেতু স্থানীয় লোকসকল আহি ইয়াত সমবেত হৈছে আৰু এক শোকাকুল পৰিৱেশ বুলি ক'ব লাগিব, যিহেতু স্থানীয় লোকসকলে ইতিমধ্যে এক প্ৰকাৰ উচিত তদন্ত দাবী কৰিছে। আৰক্ষীক ইতিমধ্যে এটা কথা তেওঁলোকে দাবী জনাইছে, যাতে কোনো কাৰণে কাল্পিত যাতে সাৰি যাব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে দাবী জনাইছে। এই পৰিৱেশটো আমি দেখুৱাই আছোঁ, ND24 দৰ্শকসকলক আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ। ইতিমধ্যে আৰক্ষীয়ে স্নিফাৰ ডগ আনিছে। স্নিফাৰ ডগ আনি ইতিমধ্যে অপৰাধীক দুষ্কৃতিকাৰীক ধৰিবৰ বাবে তেওঁলোকে আপ্ৰাণ চেষ্টা চলাইছে। গোলাঘাট জিলা আৰক্ষী প্ৰশাসন আৰু দেৰগাঁও আৰক্ষীয়ে ইতিমধ্যে এক প্ৰকাৰ জোৰদাৰ অভিযান অব্যাহত ৰাখিছে। বিভিন্ন প্ৰান্তত স্নিফাৰ ডগ লৈ ইতিমধ্যে অপৰাধীক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে প্ৰচেষ্টা অব্যাহত ৰাখিছে। বিশেষকৈ এটা কথা ক'ব লাগিব, দুজনকৈ ইতিমধ্যে যুৱকক আৰক্ষীয়ে আটক কৰিছে, সোধপোছ অব্যাহত ৰাখিছে। দেৰগাঁও থানাত দুইজন সন্দেহযুক্ত দুই ব্যক্তিক ইতিমধ্যে সোধা পোছা অব্যাহত ৰাখিছে। সমান্তৰালভাৱে গোলাঘাট আৰক্ষীয়ে এক প্ৰকাৰৰ অভিযান খৰতকীয়া কৰিছে, আৰু যাতে কোনো কাৰণে কাল্পিত সাৰি যাব নোৱাৰে। যিহেতু উক্ত গাঁৱতেই বিশেষকৈ 3টা বছৰত 6টাকৈ যি ঘটনা সংঘটিত হৈছিল, 6জন লোকে ইতিমধ্যে নিহত হ'বলগীয়া হৈছিল। আৰু তাৰ ফলশ্ৰুতিত আজিও এনে পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু স্থানীয় লোকসকল এক প্ৰকাৰ ভীতিগ্ৰস্ত হৈছে, ভয় আৰু শংকাত ভুগিছে। মোৰ সহযোগে পৰিৱেশটো দেখুৱাই আছে। এনেকৈ দেখিবলৈ পোৱা গৈছে বাদুলিপাৰ বুঢ়া গাঁও নিশাৰ ভাগত এনেকৈ আৰক্ষীয়ে এক প্ৰকাৰ জোৰদাৰ অভিযান অব্যাহত ৰাখিছে, যাতে কোনো কাৰণে কাল্পিত সাৰি যাব নোৱাৰে। তাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। স্থানীয় লোকসকল বিশেষভাৱে ভয় আৰু শংকাত ভোগা দেখিবলৈ পোৱা গৈছে, যাতে অপৰাধীয়ে যাতে আকৌ পুনৰ এনে ঘটনা সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। মোৰ সহযোগে পৰিৱেশটো দেখুৱাই আছে। ইতিমধ্যে সোণেশ্বৰ গগৈ বাসগৃহত আৰক্ষী লোকসকল বৰ্তমান সোমাই আছে। আৰু স্নিফাৰ ডগ ইতিমধ্যে তেওঁলোকে বিভিন্ন প্ৰান্তলৈ লৈ যোৱা হৈছে। স্নিফাৰ ডগৰ পিছে পিছে আৰক্ষী লোকসকল গৈছে, যাতে অপৰাধী জালত পৰে। এই পৰিৱেশ আমি ND24 দৰ্শকসকলক পোনপটীয়াভাৱে আমি দেখুৱাই আছোঁ। নিশাৰ ভাগৰ এক পৰিৱেশ বুলি ক'ব লাগিব। স্থানীয় লোকসকল আছে, স্থানীয় লোকসকলৰ পৰা কিছু কথা জানিম। বিশেষকৈ এটা কথা ক'ব লাগিব, দাদা আপুনি স্থানীয় ব্যক্তি হ'লেও যিহেতু আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে এই মুহূৰ্তত, নিশাৰ ভাগত স্নিফাৰ ডগ লৈ পেলাই তেওঁলোকে অপৰাধীক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে। হয়, আচলতে বহুত দুৰ্ভাগ্যৰ ঘটনা। মানে মৃত্যু একেবাৰে সহজ হৈ পৰিছে আৰু মানুহৰ নিৰাপত্তা নাইকিয়া হৈছে। গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ যে অতি শীঘ্ৰে দোষীক মানে কৰায়ত্ব কৰি পেলাই উপযুক্ত শাস্তি প্ৰদান কৰক, যাতে এনেধৰণৰ পুনৰ ঘটনা নঘটে। আগতো ইয়াত কেইবাজনো ব্যক্তি এনেধৰণৰ ঘটনাৰ মৃত্যু হোৱা আমি গম পাইছোঁ। গতিকে খুব দুখ লাগিছে। ঘৰতে আহি পেলাই দিন দুপৰতে দুজনকৈ ব্যক্তিক দাহে গপিয়াই থৈ গৈছে। আচলতে মানুহৰ নিৰাপত্তা নাইকিয়া হৈছে আজিৰ যুগত। আৰু প্ৰশাসনক আমি দাবী জনাইছোঁ, এনেধৰণৰ যদি পৰিস্থিতি হৈ থাকে, মানুহৰ ভয় শংকাত ঘৰৰ পৰা ওলাবলৈ বাধ্য, ঘৰত সোমাই থাকিব লাগিব। গতিকে দোষীক উপযুক্ত শাস্তি দিব লাগিব আৰু কৰায়ত্ব কৰি পেলাই উপযুক্ত শাস্তি আমি দাবী জনাইছোঁ। স্থানীয় লোকসকলে সকলোৱে আহ্বান জনাইছে, এটা কথাই কৈছে, ইতিমধ্যে যাতে দোষী কোনো কাৰণে সাৰি যাব নোৱাৰে, তাৰ বাবে স্থানীয় লোকসকলে আহ্বান জনাইছে। যিহেতু 6জনকৈ লোকৰ এই উক্ত অঞ্চলতে কিন্তু মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। ঘাতকৰ দ্বাৰা তেওঁলোকে প্ৰাণহানি হৈছিল। কিন্তু আজিও অনুৰূপ ঘটনা সংঘটিত হ'ল। সকলোৱে আহ্বান জনাইছে, এটা কথাই তেওঁ সকলোৱে কৈছে, যাতে আৰক্ষীৰ চোকা দৃষ্টিত আৰক্ষীয়ে জোৰদাৰ অভিযান চলাই যাতে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব লাগে, উচিত শাস্তি বিহিব লাগে। যিহেতু এই গাঁওখনত এক শোকাকুল পৰিৱেশ বুলি ক'ব লাগিব। এজন সহজ সৰল, এজন ধৰ্মপ্ৰাণ ব্যক্তি যিহেতু নিজৰ বাৰীতে মৃত্যুবৰণ কৰিবলগীয়া, এক ঘাতকৰ দ্বাৰা মৃত্যুবৰণ কৰিবলগীয়া পৰিৱেশ হৈছে। যাতে এনে পৰিৱেশ আকৌ ভৱিষ্যতে ঘূৰি নাহক, তাৰ বাবে সকলোৱে আহ্বান জনাইছে। আৰক্ষীকো আহ্বান জনাইছে, চৰকাৰক দাবী উত্থাপন কৰিছে, যাতে কোনো কাৰণে দোষী সাৰি যাব নোৱাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।